পোনপ্ৰথমে মই বাটুলি আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাৰ্ণ শিক্ষানমিক ইউটিউব চেনেল য'ত নেকি আমি আহিবলগীয়া অসম কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছোঁ য'ত আমি সকলো ধৰণৰ প্ৰশ্ন উত্তৰ কভাৰ কৰি গৈ আছোঁ আৰু যোৱা ভিডিঅ'ত মই ৰিজনিঙৰ কুৱেশ্যন কেইটামান লৈ আহিছোঁ আৰু আপোনালোকে সকলোৱে জ্ঞাত যে ৰিজনিঙৰ কুৱেশ্যন অহাটো কম্পিটিটিভ এক্সামত প্ৰায় নিশ্চিত গতিকে আহক কেইটামান ৰিজনিঙৰ কুৱেশ্যনছ কৰোঁ আৰু আজিৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ আৰু এয়া নামৰ প্ৰশ্ন আছে আপোনালোকৰ 856 9 ৱাট ওকে এয়া প্ৰশ্ন 856 9 to 9 কি হ'ব গতিকে এয়া আমি সিম্পল আৰু অপশ্যন দি আছে আপোনালোকৰ অপশ্যনত আছে এ নাম আছে 10 বিত আছে 63 চিত আছে 7 ডিত আছে 9 গতিকে প্ৰথমে আমি সিম্পলকৈ পেটাৰ্ণটো চাই লওঁ যে 856 গতিকে 8ৰ আমি 8ৰ লগত কি পূৰণ কৰিলে 56 আহিব গতিকে সলিউশনছ এয়া 8ৰ লগত কি পূৰণ কৰিলে 56 আহিব গতিকে আমি সিম্পল জানো যে 8ৰ লগত 8ৰ ভাগ 8 7 গুণ কিমান হ'ব 56 ওকে গতিকে এই পেটাৰ্ণ হয় নহয় আমি চাই লওঁ আৰু তেনেহ'লে ঠিক সেইদৰে 9ৰ লগত 7টো পূৰণ হ'লে কি হ'ব 63 8ৰ লগত কি পূৰণ হৈ আছে 7 গতিকে কি আহিল 7 8 7 গুণ 56 গতিকে 9ৰ লগত কি পূৰণ হ'ব 9 7 গুণ 63 গতিকে এই অপশ্যনত আছেনে নাই চাই লওঁ আৰু অপশ্যনত আছে যদি এয়াই আমাৰ শুদ্ধ হ'ব গতিকে 10 63 7 9 গতিকে বি অপশ্যনত আছে ওকে গতিকে ইয়া পাই গ'লোঁ আমি 9ৰ লগত কি হ'ব কৈছোঁ ইয়াত কি হ'ব 63 ওকে গতিকে নেক্সটটো চাওঁ আমি নেক্সটটো হৈছে পি এ এল পি এ এল কি হৈ আছে এল এ পি আৰু পি এ এল যদি এল এ পি হয় তেনেহ'লে পি এ এন ৱাট ওকে গতিকে ইয়াৰ কি পেটাৰ্ণ আছে চাই লওঁ পোনপ্ৰথমে পি এ এল কি পেটাৰ্ণ আছে এল এ পি গতিকে ইয়াত ওলোটাকৈ দিয়া আছে চাই লওক আপোনালোকে পি এ এলটো কি হৈছে এল এ পি মানে লাষ্টৰ পৰা শেষৰ এয়া এল এ পি গতিকে ঠিক সেইদৰে পেনৰ ইয়াতে দিয়া আছে আমাক কুৱেশ্যন পেন পি এ এনৰ তেনেহ'লে ঠিক সেইদৰে কি হ'ব একে পেটাৰ্ণতে এন এ পি কি হ'ব এন এ পি গতিকে এয়া অপশ্যন এত আছে অপশ্যন চাই লওঁ অপশ্যন এত আছে গতিকে এয়া শুদ্ধ আৰু নেক্সটটো চাই লওঁ আমি এৰ লগত এ আৰু 25 ইজিকেল নহয় চৰি ৱাট ওকে গতিকে ওৱানৰ লগত কি পূৰণ হওঁতে ওৱানে হৈছে তাৰ